বন্ধু বান্ধৱী সকল আজি এনেকৈ আৰম্ভ কৰিছো কথাটো নাপায় ইমান মানুহ এনেকুৱা তললৈ যাব নাপায় হিকটি আহি আছে ৰাতিপুৱাৰ পৰা মানুহ ইমান তললৈ যাব নাপায় মই কাৰো ঘৰত মানে খোৱা পুখুৰীত বিহ ঢালে বুলি কৈ যে মই কাৰো খোৱা পুখুৰীত বিহ ঢালিবলৈ যোৱা নাই ইমান হিংসা দেখা দেখিকে ইমান হিংসা কতো নেযাও নিজৰ কাম বন কৰি পেলাই অকনমান ভিডিঅ' বনাও সেইখিনিকে আপোনালোকৰ মাজলৈ দিওঁ কি কৰো কি নকৰো সেইখিনি হেয়াই তাৰবাদেতো একো নাই তাৰবাদেতো মই মোক কোনোবাই কিবা এটা ক'লে সেইটো উত্তৰটো মইতো দিমেই হয় নহয় আপোনালোকে কওক কিন্তু এনেকুৱা যে দেখা দেখিকে হিংসা কিছুমান কৰে আৰু সেই হিংসা কৰাৰ পাছত সেই মানুহগৰাকীয়ে যেতিয়া মোৰ আগত ক'বহি তেতিয়া মোক মানুহগৰাকী বা মানুহজনৰ প্ৰতি জানো মোৰ তেতিয়া ভাল ভাৱ থাকিব আপোনালোকে কওক আমি খোজ কাঢ়িবলৈ যাওঁ বিশেষকৈ মই খোজ কাঢ়িবলৈ যাওঁ নেহেৰুবালিত মই এনেকৈ কাম কৰি ভিডিঅ'টো বনাবলৈ বেয়া পাওঁ মানে কথা ক'বলৈ মই খোজ কাঢ়িবলৈ প্ৰথম গৈছিলোঁ আমাৰ ওচৰতে খালৈগাঁও ফিল্ড কিন্তু তাত ল'ৰা কিছুমানে ফুটবল খেলি থাকে আৰু দৌৰিবলৈকো যায় বা ক্ৰিকেট খেলি থাকে আৰু অকনমান মুখৰ অশালীন বাক্য কিছুমান শুনা পাওঁ যে সেইকাৰণে তাত লাইটৰো ব্যৱস্থা নাই সন্ধিয়াকৈ গ'লেও তাত খোজ কাঢ়িব নোৱাৰোঁ লাইটৰো ব্যৱস্থা নাই সেইকাৰণে মই কি কৰোঁ মোৰ যিহেতুকে ঘৰত গাড়ী এখন আছে ন সেইকাৰণে মই যাওঁ গাড়ীখন লৈ নেহেৰুবালিত সকলোৱে খোজ কাঢ়িব যায় সেইকাৰণে মই তাত খোজ কাঢ়োঁ কিন্তু খোজ কাঢ়িবলৈ গ'লে বুলিয়ে জানো তাত বেয়া মোৰ নিজৰ সুবিধা অসুবিধা আছে সেইকাৰণে মই তাত ধুনীয়াকৈ মই সুবিধা পাওঁ কোনেও কাকো নেচায় খোজ কাঢ়ি 1 ঘণ্টা ঘৰলৈ গুচি আহোঁ মোৰ ঘৰৰ পৰা একো প্ৰব্লেম নাই কিন্তু মই যে খোজ কাঢ়িবলৈ যাওঁ সেই তাত কি কৰিবলৈ যাওঁ মোৰ লগত কোন যায় মই তাত কি কৰোগে সেইবিলাক কথা আকৌ আমাৰ ইয়াত আলোচনা হয় তাৰমানে মইতো ঘৰলৈ গুচি আহোঁ মইতো নাজানো ৰাতিপুৱা যেতিয়া সোনকালে উঠি পেলাই ঘৰ চৰ ঝাৰু দি থাকোঁ চোতাল ঘৰ সাৰি থাকোঁ তেতিয়া মানে মোক কয় তই নেহেৰুবালিত খোজ কাঢ়িবলৈ যা মই চোৱা খুৰী আপুনি কেনেকৈ জানে কৈছে এনেকৈ কৈছে নহয় তাৰপিছত মানে সুৰবিলাক মানে বেলেগ কোনে কৈছে বোলে এনেকৈ কৈছে কিন্তু সেয়া কোন জানেনে সেয়া আমাৰ পৰিয়ালৰ মানুহ গতিকে মোৰ মানে পৰিয়ালৰ বুলি কি আৰু মোৰ শাহু শহুৰ দেও মোৰ জাগৰাকী সেইবিলাকৰ একো প্ৰব্লেম নাই মোৰ ঘৰখনৰো একো প্ৰব্লেম নাই কিন্তু এনেকৈ জানো মানুহে হিংসা কৰে কি কম কি নোহোৱা কামটো কৰিলে তাৰমানে তেওঁলোকে যেন ভাতচৰুটোৰ পৰা ওলাব ভাতচৰু বুলিয়ে কৈছোঁ তেওঁলোকে পাকঘৰটোৰ পৰা যে ওলাব নোৱাৰে তেওঁলোকে আমাৰ নিচিনাকৈ তেওঁলোকে পাকঘৰটোৰ পৰা ওলাব নোৱাৰে ঘৰৰ কামৰ পৰা তেওঁলোক ওলাব নোৱাৰে বাহিৰলৈ কিন্তু আপুনি যদি তেওঁলোকৰ ঘৰলৈ যায় আপুনি বহিবলৈকো জেগা অকণ নাপায় কিন্তু দিনটো কাম কৰি থাকে কিন্তু আপোনাক বহিবলৈ আপোনাৰ জেগা এটুকু উলিয়াই দিব নোৱাৰে মানে পৰিপাটিটো নহয় লেতেৰা কিন্তু দিনটো কাম কৰি থাকে আৰু আমি খোজ কাঢ়িবলৈকো সময় পাওঁ ঘৰৰ জোৰ বস্তু য'ত থাকে আমি পৰিপাটিও কৰোঁ চাফাও কৰোঁ একদম একো লেতেৰা নাপায় কাপোৰ কানিও ধুওঁ তাৰ বাদে আকৌ ভিডিঅ' কৰিবলৈকো ওলাই যাওঁ তাৰ বাদেতো আৰু ৰাইজৰ লেঠালুঠলিবিলাক আছে তাকো মাৰিবলৈ যাওঁ আমি সেইখিনিও সময় পাওঁ কিন্তু আমিতো তেনেকৈ লোকৰ কথা আলোচনা নকৰোঁ যে এইজনীয়েনো ঘৰটো একেবাৰে অনবৰতে ঘৰৰ ভিতৰতে সোমাই থাকে ইমানো লেতেৰা কৰি থৈ আমিতো বেলেগৰ আগত সেইবিলাক নকওঁ আমাৰ মনলৈ সেইবিলাক নাহে কিবা মানুহবিলাক তেনেকুৱাই নোৱাৰে নালাগে সেইটো কিন্তু মই যেতিয়া কাৰো কথা নকওঁ মোৰ কথা তেনেকৈ ক'লে আপুনি সহ্য কৰিবনে বাৰু কওকচোন তেনেকৈ কৈ বহুত ক'লে মোক একদম ভাঙি পেলাইছিলে মানে তেতিয়া মই নিজকে শক্তিশালী হ'লোঁ সেই তুহুতে কৈ পেলাই কি লাভ কৰিবি তুহুতে কোৱাখিনি যোনখিনি তুহুতে মই কৰা কামত তুহুতে বেয়া পাইছ মই সেইখিনিকে কৰি দেখাম মানে মই ভিডিঅ' বনাব নালাগে তেওঁলোকৰ মতে মই ক'তো যাব নালাগে মই ষ্টাইল কৰিব নালাগে মই এইবিলাক পিন্ধিব নালাগে উৰণি টানি থাকিব লাগে হেৰৌ উৰণি টনা একাংশক কৈছোঁ তুহঁতৰ চৰিত্ৰ কেনেকুৱা চাওক মোক ইমান আপোনালোকে হিংসা কৰিছে একাংশৰ কথা কৈছোঁ মোক আপোনালোকে ইমান হিংসা কৰিছে গতিকে আপোনালোকক মই বহুত ধন্যবাদ দিছোঁ মোক হিংসা কৰাৰ কাৰণে কাৰণ আপোনালোকে যদি আজি মোক হিংসা নকৰিলেহেঁতেন মই আজি 3টা চেনেল চলাই আছোঁ আৰু গোটেইকেইটা কি হৈছে মনিটাইজেশ্যন হৈছে গতিকে মোৰ বহুত ভাল কাৰণ আপোনালোকে এইটো মোক অনুপ্ৰেৰণা দিছে কাৰণ আপোনালোকে অনুপ্ৰেৰণা দিয়াৰ কাৰণেহে মই জেদত কৰিছোঁ ন সেইটো তুহুতে যেতিয়া মোক তেনেকৈ কৈ থাকো গতিকে মই আৰু ভিডিঅ' বনাম আৰু আগুৱাই যাম আৰু তাতে কি হৈছে মোক ইমানেই এনেকুৱাখিনি যে আপোনালোকে মোক কৰিব মই কেতিয়াও ভবা নাই
এনেকুৱাখিনি যে পৰ্যায়লৈ আপোনালোকে নিব, মোক যে আজি 2-এজন মানুহে চিনি পাইছে, সেয়া খালি আপোনালোকৰ কাৰণে সম্ভৱ হৈছে। আপোনালোকেহে মোক কৰিছে। মই বাৰু ভিডিঅ'টো আপোনালোকৰ মাজলৈ আগবঢ়াইছো। মোৰ পৰা কি পাইছে কি নাপাইছে মই নাজানো, কিন্তু আপোনালোকেতো মোক আগুৱাই নিছে। গতিকে কি বুলি ক'ম, ৰাইজতকে ৰজা কেতিয়াও ডাঙৰ হ'ব নোৱাৰে। গতিকে আপোনালোকৰ আশীৰ্বাদ লৈ মই আগুৱাই গৈ থাকিম। কাছৰ দৰে যাম, যাব নোৱাৰো সহাৰ দৰে, কিন্তু মইতো কাছৰ দৰে গৈ আছো ন। কাছৰ দৰে মোক আপোনালোকে আগুৱাই নিছে। গতিকে আপোনালোকক শতকোটি প্ৰণাম, ভাল পোৱা সকলক আৰু বেয়া পোৱা সকলকো ধন্যবাদ জনাইছো। কাৰণ তোমালোকৰ এই বেয়া পোৱা মানে কিনো ভিডিঅ' দিছে পটককে যেতিয়া চাবলৈ যোৱা, তেতিয়া আমাৰ ভিউজ বাঢ়ে, আৰু সেই ভিউজ বাঢ়িলে আমি পইচা পাওঁ। গতিকে কি ক'বা, বেয়া পালেওতো তোমালোকে আমাৰ ভিডিঅ' চাইতো তোমালোকে মনোৰঞ্জনটো লৈ থাকা, হয়নে নহয়? গতিকে এইটো অকণমান ভালকে লগাবা, জেগাত লগাই থবা, তেতিয়া গম পাবা। আৰু একে বহুত ভাল লাগে যেতিয়া নিগেটিভ কমেণ্টবিলাক পাওঁ, তেতিয়া মানে আমি ভিডিঅ' বনাবলৈ বেছি উৎসাহটো পাওঁ। তইহে এনেকুৱা কৰ, এনেকুৱা এটা কৰিম। কাৰণ আমাৰ কাকু মাইনাহঁতৰ ক্ষেত্ৰতেই পাইছো, সিহঁতে অকণো কেৰেপেই নকৰে। গতিকে সেইকাৰণে সিহঁতেও মোক কয় বোলে, মা তুমি এইবিলাক একোৱেই নকৰিবা, তুমি নিজৰ কাম নিজে কৰি গৈ থাকা। আৰু মই নাচিলে বাগিলে ৰিলচবিলাক বনালে ভালহে পায়। মই বুঢ়ী বাৰু, ঠিক আছে, মই বুঢ়ী হৈও মই ৰিলচ বনাওঁ। মোৰ মনটোৱে কয় মই গাভৰু হৈ আছো, 16 বছৰীয়া, সেইকাৰণে মই ৰিল বনাওঁ। কিন্তু আমাতকেও যে লাখুটি লোৱা বুঢ়ীসকলে যে, বৃদ্ধাসকলে যে বনায় ৰিলচ, মই কিন্তু বহুত ছাপোৰ্ট কৰোঁ, মোৰ বহুত ভাল লাগে। আৰু তেওঁলোকৰ অনুপ্ৰেৰণাতে আমিও তেনেকৈ অকণমান নাচি বাগি আমি সন্তুষ্টি লাভ কৰোঁ। আমি বেলেগক দেখাবলৈ নহয়, আমি নিজৰ মনটোকে আমি লাভ কৰোঁ, সন্তুষ্টি লাভ কৰোঁ যে আমি এনেকৈ নাচি থাকোঁ আৰু চাই থাকোঁ নিজৰ ফটোকেইখন। আৰু সেইকেইখনকে আমি চোৱাৰ বাদেও তোমালোকেও চোৱা, সেইকাৰণে মোৰ ফলোৱাৰ্ছ বাঢ়ি এতিয়া 50,000 হ'ল। গতিকে বহুত বহুত ধন্যবাদ তোমালোককো। আৰু পাৰা যদি তুমিও অকণমান নাচিবা। আৰু মানে অনেক কয়, সেইবিলাক কথা আৰু কি কান্দিম, হয়নে নহয়? নিজৰ কাম নিজে কৰি যাওঁ, ষ্টাইলো কৰোঁ, চুলিও কাটিলোঁ, পেণ্টৰ পৰা আদি কৰি একদম চুইদাৰৰ পৰা আদি কৰি সকলোখিনি কাপোৰ পিন্ধিব পাৰোঁ। যিসকলে নেকি আমাক বেয়াকৈ কমেণ্ট কৰে, তেওঁলোকে সেইবিলাক একো কৰিব নোৱাৰে, সেইকাৰণে জ্বলি পকি পটককৈ বেয়া কমেণ্ট এটা দিবলৈ আহে। গতিকে সিহঁতকে দেখুৱাই আকৌ আমি ধুনীয়াকৈ কাপোৰবিলাক পিন্ধিব পাৰোঁ, ল'ব পাৰোঁ। সেয়াই আগুৱাই গৈ আছোঁ। গতিকে আপোনালোকে একাংশই আগুৱাই নিছে, একাংশই অনুপ্ৰেৰণাটো বেছিকৈ যোগাইছে আৰু নিগেটিভ কমেণ্ট দি। গতিকে মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল, এইখিনিতে কওঁ, মোক যোনসকলে 2007, 8, 9, 10, 11, 12লৈকে একদম বহুত একাংশ আমাৰ ওচৰ চুবুৰীয়া, নাম প্ৰকাশ নকৰোঁ, বহুত হিংসা কৰিছিলে। যিহেতুকে মোৰ চোতালত একদম এনেকুৱা বেয়া বস্তু পেলাইছিলে, আপোনালোকক মই ভিডিঅ' দিছিলোঁৱে। চোতালত শামুক টোপোলা বান্ধি মোৰ দুৱাৰমুখত পেলাই থৈছিলে, পদূলিমুখৰ পৰা দলিয়াই দিয়ে, দুৱাৰমুখত চিটিকি থাকে। ৰাতিপুৱা দেখোঁ সেইখিনি চিটিকি আছে। আৰু সেইসকল এতিয়া আছে ক'ত দেই? দুৰাৰোগ্য ৰোগত আক্ৰান্ত, ক'ব নাপায়, মানে এনেকুৱা বেমাৰ, এনেকুৱা ধৰণৰ এইডছ বেমাৰ, আপোনালোকে নাম শুনিছে চাগে, এইডছ বেমাৰ, তেনেকুৱা বেমাৰত এতিয়া আক্ৰান্ত দেই। তেনেকুৱা বেমাৰত আক্ৰান্ত লোকক হিংসা কৰিলে এইডছ বেমাৰ, তেনেকুৱা নিচিনা বেমাৰবিলাক হয় বুলি কোৱা শুনো। মানুহে মানুহক হিংসা কৰিব নাপায়, এটা হিংসা কৰাৰ সীমা থাকে। কিন্তু মোক যোনসকলে শামুক দলিয়াইছিলে, নিৰুদ দলিয়াইছিলে মোৰ ঘৰত, কিন্তু সেইসকলৰ এতিয়া অৱস্থা নাই। মই কিন্তু ঘৰতে থাকিও এসাঁজ খাব পাৰোঁ, তেওঁলোকে কিন্তু এতিয়া ঘূৰিও এসাঁজ ভাত গোটাব নোৱাৰে। গতিকে চাবা, হিংসা কৰিলে নহয়, মানুহে হিংসা কৰি মোক কষ্ট দিব, 2 পইচা ভৰাব, কিন্তু ভগৱানে যেতিয়া হিংসা কৰিব নহয়, তেতিয়া সকলো নাশ হৈ যাব। নাপায়, ইমানখিনি হিংসা তেনেকৈ কৰিব নাপায়। লোকৰ পৰচৰ্চা আমিও তেনেকৈ কৰিবলৈ ইমান সময় পায়নে? বা আজিৰ যুগতো যে তেনেকৈ লোকৰ পৰচৰ্চা কৰিবলৈ সময় উলিয়াব পাৰে দেই। আমি 5 মিনিট সময় এটাও উলিয়াব নোৱাৰোঁ। আমি 5 মিনিট সময়ো উলিয়াব নোৱাৰোঁ, কাৰণ আমাৰ ঘৰ মানে কেনেকুৱাকৈ ৰাখিব লাগিব আমি, মানুহে ক'ব লাগিব। ঘৰটোতো ঘৰৰে, বাকী আমাৰ ছাইডবিলাকত যিবিলাক আমি ব্যৱসায় কৰোঁ, সেইবিলাকো আমি সুচাৰুৰূপে পালন কৰি গৈছোঁ দেই, সুচাৰুৰূপে। আৰু সেই ক্ষেত্ৰত মোৰ ল'ৰা ছোৱালীহালকো ধন্যবাদ একদম মানিব লাগিব। মোৰ ল'ৰা ছোৱালীহালেও লোকৰ কথা নুশুনে, লোকক হিংসা নকৰে, নিজৰ মতলব নিজৰ কামত ব্যস্ত হৈ থাকে। সেইখিনিকে ক'লোঁ। আৰু যোনসকলে মোক সেইবিলাক বস্তুত দলিয়াইছিলে, সেইসকল এতিয়া এইডছ বেমাৰত আক্ৰান্ত, শুনা পাইছোঁ দেই। গতিকে কথাষাৰ মনত ৰখাটো উচিত। যোনসকলে মোৰ ভিডিঅ'টো চাই গাত লাগি যাব, গমো পাব, ইমান বেয়া কথা ওলাইছিল নহয়, ইমানেই বেয়াকৈ মোক হিংসা কৰিছিলে। বা ৰাতিপুৱা শোৱাৰ পৰা উঠোঁ, চকু পানী ওলাই যায়, শামুকৰ টোপোলা একদম পদূলিমুখত, দুৱাৰমুখত পেলাই থয়, নিৰুদ দলিয়াই থয় মোৰ ঘৰত। কাৰণ আৰু সেইসকল এতিয়া কেনেকুৱাত আছে প্ৰমাণ পাওঁ ন, কাৰণ তেওঁলোকৰ লগত থকা মানুহে মোক পিছত কয়হি নহয়, এতিয়া তেওঁলোক আছে ক'ত আৰু মই আছোঁ ক'ত। দুবেলা দুমুঠি ধুনীয়াকৈ খাব পাৰিছোঁ, কিন্তু তেওঁলোকে কষ্ট কৰিও গোটেই দিনটো এসাঁজ ভাত গোটাব নোৱাৰে। সিমানকে ক'লোঁ। হিংসা, পৰহিংসা মহাপাপ, সেইটোকে ক'লোঁ দেই। প্ৰিয় বন্ধু বান্ধৱীসকল, আৰু এটা কথা কওঁ, ইমান গৰ্ব অহংকাৰ
আমুক এনেকুৱা তামুক এনেকুৱা তুমি সেইবিলাক কথা কৈ জানো গোটেই জীৱনটো জানো তুমি থাকিব পাৰিবা? তুমি দেখোন এদিন হ'লেও গুচিয়ে যাব লাগিব এই পৃথিৱীৰ পৰা। লোকৰ বদনাম গাই কি লাভ আছে? বাকী আহি আছোঁ বন্ধু বান্ধৱীসকল, মনটো একদম কিবা লাগি গৈছে, বেয়া চেয়া নাপাব, সকলো ভালে কুশলে থাকিব। আৰু আপোনালোকক যোনে হিংসা কৰে আপোনালোকে খালি ভগৱানক দিব দেই, খালি ভগৱানক দিব, একদম ভয় নকৰিব, নিজৰ কাম নিজে কৰি যাব। আৰু অন্তৰত দুখ পাইছে আপুনি ভগৱানক দিব। গতিকে এতিয়া বাই বাই।